অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো কেঁচা চাহপাতৰ মূল্য তথা দাম ক্ৰমান্বয়ে হ্ৰাস হৈ গৈ থকাত অধিক সংকটৰ গৰাহলৈ গুচি গৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। তেওঁলোকে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ বৰ্তমান উদ্ভৱ হৈছে। এসপ্তাহ আগলৈকে আমি প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ যে প্ৰতি কিলো কেঁচা চাহপাতৰ মূল্য 18 টকালৈ নিম্নগামী হৈছিলে, কিন্তু দাবী জনোৱাৰ পিছতো বৰ্তমান কেঁচা চাহপাতৰ মূল্য বৃদ্ধি হোৱাৰ পৰিৱৰ্তে হ্ৰাসহে হ'ল আৰু বৰ্তমান শিৱসাগৰ জিলাত কেঁচা চাহপাতৰ প্ৰতি কিলো কেঁচা চাহপাতৰ মূল্য 15 টকা 12 টকালৈ নিম্নগামী হৈছে। মই বৰ্তমান এই যিখন চাহ বাগান দেখুৱাইছোঁ, এইবিলাক হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহ বাগান, য'ত 3 বিঘা, কোনোবাই 5 বিঘা, কোনোবাই 7 বিঘা এনেধৰণে তেওঁলোকে কেঁচা চাহপাতৰ চাহপাত তেওঁলোকে এইবিলাকত উৎপাদন কৰি আহিছিলে। কিন্তু এই কম পৰিমাণৰ চাহপাতো তেওঁলোকে বিক্ৰী কৰিবলৈ বৰ্তমান অপাৰগ হৈছে, কাৰণ ব্যয়তকৈ মূল্য অতি কম হৈছেগৈ। 25 টকা পৰ্যন্ত ব্যয় হয়গৈ, উৎপাদন ব্যয় 1 কিলো কেঁচা চাহপাতত 25 টকা পৰ্যন্ত ব্যয় হয়গৈ, কিন্তু বৰ্তমান লাভ কৰিছে তেওঁলোকে মাত্ৰ 15 টকা 12 টকা। আৰু মূলত বটলি ফেক্টৰীসমূহে বিভিন্ন অজুহাতত আচলতে দাম তেওঁলোকে দিব নিবিচাৰে বুলি অভিযোগ উঠিছে। মই এইসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, মই তেওঁলোকৰ ভাষ্য ল'ম। ইয়াত মোৰ কাষত বৰ্তমান ইয়াত 3 গৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক আছে। দাদা, কি ধৰণে কিয় সমস্যাটো হৈছে? মানে ইয়াত কি হয়, আপুনি এতিয়া চাওক, যোৱা বছৰ আমাৰ ডাটা আছিল, কিন্তু যোৱা বছৰ এনেকুৱা দিনত পাতৰ প্ৰডাকশ্যনটো কম আছিল, তেতিয়া আপোনাৰ 20-22 টকা খেতিয়কে পাইছিলে। কিন্তু এইবছৰ কি হৈছে, এইবছৰ বতৰ অলপ ভাল গৈছে, সেইকাৰণে পাতৰ যেতিয়া প্ৰডাকশ্যনটো কমি যায়, তেতিয়া প্ৰডাকশ্যন বাঢ়ি যায়, তেতিয়া বটলি ফেক্টৰী, আমি সাধাৰণতে বটলি ফেক্টৰীত আমি পাত পেলাওঁ, কিন্তু বটলি ফেক্টৰী কি হয়, পাত যেতিয়া বাঢ়ি যায়, তেতিয়া সিহঁতে নানা অজুহাত দেখাই পেলাই পাতৰ ৰেটটো সিহঁতে কম কৰাই দিয়ে। আৰু আপোনাৰ পাত বেয়া, কিবা বেয়া, কিন্তু যেতিয়া পাত কম হয়, তেতিয়া অলপ যদি বেয়া পাত লৈ যায়, তেতিয়াও সিহঁতে সেইটো ল'ব পাৰে, কিন্তু এতিয়া দাম দিয়ে তেতিয়া। আৰু এতিয়া এনেকুৱা হৈছে, লাষ্ট পৰ্যায়ে এতিয়া ফেক্টৰীত আপোনাৰ 18 টকা হৈছে, আমি 15 টকা পাওঁ। কিন্তু এতিয়া এনেকুৱা হৈছেগে যে আমাৰ লোকচানৰ ওপৰতহে আমি পাতটো দি থাকিবলগীয়া হৈছে, কাৰণ আপোনাৰ ইয়াত দৰৱ আহিলে, সাৰ আহিলে, এবেগ ইউৰিয়াৰ দাম আমি 400 টকা 450 টকা দি ল'ব লাগে। দৰৱৰ দাম বাঢ়িলে, আপোনাৰ হাজিৰা 300 টকা লয়। তাৰপৰা এতিয়া আপোনাৰ এনেকুৱা হৈছেগে যে আমাৰ মানে আয়তকৈ ব্যয়হে বেছি হৈছে। আৰু এনেকে থাকিলে আপোনাৰ হয়তো আগন্তুক দুৰ্গা পূজাৰ আগে পাছেতো 2 টকা 3 টকা হ'বলৈও আছেগে। কি কৰিব এনেকুৱা জিলা প্ৰশাসনক অৱগত কৰিছে? জিলা প্ৰশাসনতো অৱগত কৰিছোঁ, হ'লেওতো অৱগত কৰিবহে পাৰোঁ। এতিয়া গুৰুত্বটো নিদিয়ে। এতিয়া ফেক্টৰী সুধিলেও ক'ব, এতিয়া কয় যে পাতৰ চেল নাই, শুকান চাহৰ চেল নাই, বিকিব পৰা নাই, দামত বিকিব পৰা নাই, সেইটো নানা অজুহাত দেখায়। এতিয়া আমি কি ক'ম? আমিতো সাধাৰণ ক্ষুদ্ৰ চাহ খেতিয়কহে। দাদা, কেনেকুৱা এতিয়া মানে কি সমস্যাত পৰিছে? এতিয়া চাহপাতৰ কেজি আমি 15 টকা পাইছোঁ। 15 টকা পাই আমাৰ বহুত লোকচানৰ সন্মুখীন হৈছে। আমি এই বাগানখনৰ পৰাই ইনকম কৰি ঘৰটো পোহপাল দি আছিলোঁ। এতিয়া আমি বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ। গতিকে জিলা প্ৰশাসনে অতি শীঘ্ৰে আমাৰ এই কেঁচা চাহপাতৰ মূল্য বৃদ্ধি কৰিবলৈ আমি তেওঁক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কিমান বছৰ কেতিয়াৰ পৰা কৰি আহিছে? মই 2003 চনৰ পৰা কৰি আছোঁ। পূৰ্বতে এনেকুৱা ধৰণৰ পৰিস্থিতি পূৰ্বতে নাছিল। যোৱা বছৰ আমি বহুত ধুনীয়া ৰেট পাইছিলোঁ। এইবাৰ দিনক দিনে পাতৰ ৰেট কমিবলৈ গৈছে, তাৰ বাবে আমি যথেষ্ট সন্মুখীন হৈছোঁ। কি ক'ব? ক'বলৈ মানে কি, একেখিনি কথাই। কথা হ'ল কি, আমি ক্ষুদ্ৰ খেতিয়কে 2 টকা পালে আমি ঘৰখন চলাবলৈ সুবিধা পাওঁ। এতিয়া চাহপাতৰ দাম কমি অহাৰ লগে লগে আমাৰ ঘৰৰ সমস্যা যথেষ্টখিনি আহিছে। আমি এইখিনিৰ ওপৰতে চলি কৰি খোৱা মানুহ। তাকে চৰকাৰে বা প্ৰশাসনে এই দিশটোত ভালকৈ চালে আমি ভাল পাম। হয়, জিলা প্ৰশাসনকো অৱগত কৰা হৈছে। চৰকাৰে ইতিমধ্যেই বাতৰিসমূহ দেখিছে, তেওঁলোকে কিন্তু তাৰ পিছতো নীৰৱ দৰ্শক হৈ আছে। বটলি ফেক্টৰী আৰু একাংশ পুঁজিপতি চাহ ব্যৱসায় কৰা পুঁজিপতি গোষ্ঠী আচলতে বিভিন্ন অজুহাত দেখুৱাই এই সময়খিনিতে কেঁচা চাহপাতৰ দাম হ্ৰাস কৰে, যাৰ বাবে আচলতে হাহাকাৰ কৰিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। অসমত 2 লক্ষাধিক পঞ্জীয়নকৃত ক্ষুদ্ৰ চাহ খেতিয়ক আছে। অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। কিন্তু বৰ্তমান এই ক্ষুদ্ৰ আচলতে চাহ খেতিৰ লগত জড়িত যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তেওঁলোকৰ অৱস্থা অতি তথৈবচ হৈ পৰিছে। কিমান দিনলৈ এই চাহ ব্যৱসায় তেওঁলোকে খেতি কৰি যাবলৈ সক্ষম হ'ব, তাৰ লৈ অনিশ্চয়তাই দেখা দিছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।